নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মই দিব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰূপহীহাটৰ গড়াথানত যি ঘটনা সংঘটিত হ'ল কালি সন্ধিয়াৰ ভাগত যে একেটা পৰিয়ালৰ 3জন সদস্যক হত্যা কৰা হ'ল আৰু লগতে আন এজন যুৱকৰ ইয়াত মৃতদেহ পোৱা গৈছে আৰু শেহতীয়াকৈ সেই যুৱকজনৰ যি মৃতদেহ পোৱা গৈছে যুৱকজনৰ পৰিচয় লাভ কৰা হৈছে। তেওঁৰ নাম হৈ গ'ল অনুপম সূত্ৰধৰ আৰু তেওঁৰ এখন বাইক এই ঘৰখনৰ আশে পাশে পোৱা গৈছে, লগতে এটা হেলমেটো পোৱা গৈছে। মই দেখুৱাম পোনে পোনে এই হেলমেট এতিয়াও সেই ঘৰখনৰ চোতালত পৰি আছে আৰু এই যুৱকজন ইয়ালৈ কিয় আহিছিল, কি কাৰণে আহিছিলে, অৱশ্যে আৰক্ষী তদন্ততে পোহৰলৈ আহিব। কিন্তু ইয়াত স্থানীয় লোক আছে, আপোনাৰ কাষলৈ আহিছোঁ, এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল, কি ক'ব? অৱশ্যে যিটো যোৱাকালি যিটো ঘটনা হৈ গৈছে, এইটো ঘটনা বহুত মৰ্মান্তিক আৰু বহুত বেদনাদায়ক। গতিকে এইটো ঘটনাৰ ওপৰত আমি ওচৰ চুবুৰীয়া হিচাপে যিখিনি জানিব পাৰিছোঁ বা আমি খবৰ পাই যেতিয়া আহিছোঁ ইয়াত আহি পেলাই যিটো আমি পাইছোঁ সিহঁতৰ বডি অলৰেডি পৰি আছে আৰু তাৰপিছত আমি মানে থানাৰ ষ্টাফ অহাৰ পিছত আমি যিখিনি প্ৰত্যক্ষ কৰিলোঁ আৰু যিটো দেখা পালোঁ এইটো মানে অতি বেদনাদায়ক ঘটনা। আমি ওচৰ চুবুৰীয়া হিচাপে আমি মানে অসমৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক একদম বিনম্ৰভাৱে আমি অনুৰোধ কৰিম যাতে এইটোৰ ন্যায় পাব লাগে। আমাৰ কথা এটাই, এইটো অচিনাক্ত মানুহজন এতিয়ালৈকে আমি হেৰি কৰিব পৰা নাই। এইটো সিহঁতৰ জেপৰ পৰা পকেটৰ পৰা যে কিবা কিবি ওলাইছে বুলি শুনা পাইছোঁ, কিন্তু তাত এইটো তদন্ততহে এইটো ওলাব। বাইক এখন পোৱা গৈছে, বাইক নহয় হেলমেট পোৱা গৈছে। এইটো হেলমেট সিহঁতে পেলাই থৈ গৈছে। এইটো সিহঁতে বাইক লৈ আহিছিল বুলি তাতে মানে প্ৰমাণ হয় হেলমেটটো পাই পেলাইটো। আৰু আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক এটাই অনুৰোধ কৰিম যাতে এইটো উচিত তদন্ত কৰি পেলাই এইটো উচিত শাস্তি দিয়ে, এইটো আমাৰ বিনম্ৰ অনুৰোধ। নিশ্চয়কৈ ইয়াৰ স্থানীয় ৰাইজে উচিত তদন্ত বিচাৰিছে আৰু যি দোষী আছে যদি কোনোবাই এই হত্যাকাণ্ড সংঘটিত কৰে সেইসকলক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব। কিন্তু এক লোমহৰ্ষক হত্যাকাণ্ড মই দেখুৱাইছোঁ। এইখন ঘৰ, যিখন ঘৰত অহা বুধবাৰলৈ এখন বিয়া আছে, এই ঘৰখনৰ জ্যেষ্ঠ কন্যা বিয়া আছিল, কিন্তু তাৰ পূৰ্বে সেই ঘৰখনৰ পিতৃ মাতৃৰ লগতে সেই যিগৰাকী যুৱতীৰ বিবাহ আছিল তেওঁৰ কনিষ্ঠ তেওঁ ভগ্নীক হত্যা কৰা হ'ল, লগতে এজন যুৱকৰ মৃতদেহ পোৱা গৈছে আৰু সেই যুৱকজনৰ ইতিমধ্যে পৰিচয় লাভ কৰা হৈছে। স্থানীয় লোকৰ আমি গম পাই এই তথ্য লাভ কৰিছোঁ যে অনুপম সূত্ৰধৰ সেই যুৱকজন আৰু লগতে এটা হেলমেট পোৱা গৈছে, এখন বাইকো উদ্ধাৰ পোৱা গৈছে বুলি ইয়াৰ স্থানীয় ৰাইজে আমাক জানিবলৈ দিছে। কিন্তু এক হত্যাকাণ্ড, লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল এটা পৰিয়ালৰ 3জন সদস্য ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰা হ'ল। তাৰ লগতে আন এজন যুৱকো ইয়াত হত্যাৰ বলি হৈছে। সেই যুৱকজনৰ পৰিচয় লাভ কৰা হৈছে। কিন্তু এই হত্যাকাণ্ডই চাঞ্চল্য সৃষ্টি কৰিছে আৰু এই ঘৰখনত এই মুহূৰ্তত কিন্তু সেই পৰিয়ালটোৰ কোনো লোক উপস্থিত নাই আৰু ইয়াৰ স্থানীয় লোকে আহি ইয়াত ভিৰ কৰিছে এই ঘটনাৰ বুজ ল'বলৈ বা ঘটনাৰ বিষয়ে জানিবলৈ তেওঁলোকে ইয়াত ভিৰ কৰা দেখা গৈছে। কিন্তু এই এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল। এই ঘৰখনত 3জনকৈ লোকক হত্যা কৰা হ'ল। কিয়, কোনে, কি উদ্দেশ্যে কৰিলে সেয়া অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। কিন্তু আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু এই পৰিয়ালটোৰ 3জনকৈ সদস্যক হত্যা কৰা হ'ল। এই ঘৰখনৰ গৰাকী গুণধৰ চৰকাৰ, তেওঁৰ পত্নী সুৰুধনী চৰকাৰ, জয়স্মিতা চৰকাৰ আৰু এই 3জনৰ লগতে আন এজন যুৱকৰ ইয়াত মৃতদেহ পোৱা গৈছে, সেয়া হৈছে অনুপম সূত্ৰধৰ। আৰু কিন্তু এই ঘৰখনৰ যিগৰাকী যুৱতীৰ বিবাহ আছিল অহা বুধবাৰলৈ, তেওঁৰ নাম হৈছে নৱস্মিতা চৰকাৰ। কিন্তু এই বিবাহ অনুষ্ঠানৰ পূৰ্বে এনে এক হত্যাকাণ্ড কোনে কিয় সংঘটিত কৰে, ইয়াত ডকাইতি নে অন্য কিবা, অৱশ্যে আৰক্ষী তদন্ততে পোহৰলৈ আহিব। কিয়নো ঘৰখনত বিবাহ অনুষ্ঠান আছে, যথেষ্ট ধন টকা পইচা থাকিব পাৰে, অলংকাৰ থাকিব, সেয়া ডকাইতৰ দলে নিছেনে নাই বা সেয়া এতিয়া যদি ঘৰখনতে আছে তেন্তে এয়া অন্য এক ঘটনা হ'ব পাৰে। কিন্তু এই ঘটনাই এক চাঞ্চল্য সৃষ্টি কৰিছে যে সন্ধিয়াৰ ভাগত কোনো অচিনাক্ত লোক আহি এই ঘৰখনৰ 3জনকৈ সদস্যক হত্যা কৰিলে, লগতে আন এজন যুৱকৰ মৃতদেহ পোৱা গৈছে আৰু এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে নগাঁও জিলাকে ধৰি সমগ্ৰ ৰাজ্যত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।